কেতিয়াবা ফিলাত জাহাত কেতিয়াবা মিয়া আগ্ৰাসনৰ কথা হয়। কালি বিধানসভাৰ মজিয়াত উত্তপ্ত কিয় হৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অখিল গগৈয়ে গুজৰাটৰ প্ৰসংগ কিয় আনিলে, গুজৰাটৰ সংঘৰ্ষৰ প্ৰসংগটো কালি কিয় উত্থাপন কৰিলে। এতিয়া এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ অখিল গগৈ কালি বিধানসভা মজিয়াৰ পৰা উলিয়াই দিয়া হৈছিলে। আজি সকলো বিষয়ে আপোনালোকে কথা গম পাব আজি এই অনুষ্ঠানটোত। নিতুমণি শইকীয়া যিটো আজি অনুষ্ঠান লৈ আহিছোঁ এই অনুষ্ঠানটোত খোলাচা হ'ব, গতিকে অনুষ্ঠানটো চাওক। অনুষ্ঠানটোৰ মাজতে লাগিল হাহাকাৰ। আচলতে অখিল গগৈ ডাঙৰীয়া উপস্থিত আছিলে, বহুতকেইজন ডাঙৰ ডাঙৰ ব্যক্তি উপস্থিত আছিলে। গতিকে আজি যিটো অনুষ্ঠান লৈ আহিছোঁ এই অনুষ্ঠানটো আপোনালোকে স্কিপ নকৰাকৈ ভাল ধৰণে চালে গোটেই কথাখিনি আপোনালোকে গম পাব। আচলতে কি হৈ আছে আমাৰ অসমখনত, কি হৈছে আপোনালোকে চাওক। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে চেনেলটোত এটা লাইক কৰি দিব, চেনেলটোত এটা ছাবস্ক্ৰাইব, যদিহে বেয়া নাপায় আপোনালোকে কৈ দিব। চাওক, মই অখিল গগৈয়ে কিছু সময় পূৰ্বে তৃতীয়বাৰৰ কাৰণে যেতিয়া তেওঁ সদনৰ পৰা আজি নিলম্বিত হ'বলগীয়া হৈছিল কি বক্তব্য আগবঢ়াইছিল মই অকণমান দেখুৱাই লৈছোঁ। তাৰপিছতে আমি ৰফিকুল ইছলাম ডাঙৰীয়াৰ কাষলৈ পোনে আহিম। এইবাৰ কৰিলে আধা ঘণ্টা। মোৰ দোষটো কি? মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আৰু হিন্দু মুছলমানৰ কথা নক'ব, কাণ বিষাই গৈছে, মূৰ ঘূৰাই গৈছে। আমি নোৱাৰোঁ, অকল অসমীয়া মানুহে হিন্দু মুছলমানৰ কথা পাতি থাকিব নোৱাৰোঁ। আমি ভৱিষ্যতৰ কথা পাতিব লাগে, একেলগে কেনেকৈ অসমীয়া জাতিটোৰ ভৱিষ্যত গঢ়িব লাগে তাৰ কথা পাতিব লাগে। অকল 2026 নিৰ্বাচনক কেন্দ্ৰ কৰি হিন্দু আৰু মুছলমানৰ মাজত যুদ্ধ লগাবৰ কাৰণে চেষ্টা কৰি থাকিলে নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু মই মুখ্যমন্ত্ৰী কৈছোঁ আপুনি ৰজা নহয়, যি মন যায় ইয়াত কৈ থাকিব। আমি চব ইয়াতে সমান সমান MLA। আপুনি নিজৰ ইচ্ছামতে ইয়াতে সাম্প্ৰদায়িক মঞ্চৰূপে আপুনি বিধানসভাক ব্যৱহাৰ কৰিব নোৱাৰিব। মই সেইকাৰণে এনেকৈ কোৱাৰ কাৰণে মোক এক্সপেল কৰিছে। এক্সপেল কৰক, হাজাৰবাৰ এক্সপেল হ'ম, হাজাৰবাৰ ছাছপেনশ্যন হ'ম, কিন্তু অসম বিধানসভা কেনেকৈ হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতিৰ এটা ঠাইৰূপে মঞ্চৰূপে ব্যৱহাৰ কৰিবলৈ কেতিয়াও অনুমতি দিয়া নহ'ব। আজি 3বাৰ এক্সপেল কৰিছে, 3বাৰ ছাছপেনশ্যন কৰিছে, 3বাৰ নহয় 300বাৰ কৰক। গোটেই জীৱনৰ কাৰণে মোৰ বিধায়ক পদটো খাই দিয়ক, কিন্তু অসমৰ মাটিত হিমন্ত বিশ্ব শৰ্মা কিমান সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ নিদিওঁ। অসমৰ মাটিত এজন মুখ্যমন্ত্ৰীয়ে গৃহযুদ্ধ লগাই থাকিবলৈ কৰা চেষ্টাক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। 2026 চনৰ নিৰ্বাচনৰ কাৰণে 2002 চনৰ গুজৰাটৰ নিচিনা হিন্দু মুছলমানৰ ইয়াত সংঘৰ্ষ লগাবৰ কাৰণে হিমন্ত বিশ্ব এইটো কৰি আছে। এইটো কথা মই কোৱাৰ কাৰণে মোক এক্সপেল কৰি দিছে, কৰক। কিন্তু এটা কথা স্পষ্ট যে কোনো পৰ্যায়ে অসম বিধানসভা কেনেকৈ সাম্প্ৰদায়িকতাৰ বাষ্প বিয়পা মঞ্চ হিচাপে কাকো ব্যৱহাৰ কৰিবলৈ দিব নালাগে। অসমখন খুব বেয়া দিশলৈ গৈ আছে, অসমখনত একদম শান্তি সম্প্ৰীতি বিঘ্নিত হ'বলৈ গৈ আছে। সংবিধানৰ শপত খোৱা মুখ্যমন্ত্ৰীয়ে নিজে যুঁজ লগাবৰ কাৰণে, চিভিল ৱাৰ লগাবৰ কাৰণে, জাতি ধৰ্মৰ মাজত কাজিয়া লগাবৰ কাৰণে এই প্ৰচেষ্টা কৰিছে। আমি সকলোৱে ইয়াৰ বিৰোধিতা কৰাম। অখিল গগৈ আৰু বহুখিনি কথা কৈছিল, মই গোটেইখিনি দেখুৱাব বিচৰা নাই। মই ৰফিকুল ইছলাম ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ। দিনৰ ভাগতো আপুনিও কিছু বক্তব্য ৰাখিছিল, যিহেতু সামগ্ৰিকভাৱে অখিল গগৈ বা ভৰত চন্দ্ৰ নৰক বা তালুকদাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে সঁচাকৈ কথাবিলাক এতিয়া তেনেকুৱা দিশত গুচি গৈছে নেকি? নিশ্চিতভাৱে কথা তেনেকৈ গৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কিছুদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ তেখেতে বহুত লুজ ষ্টক কৰি আছে, তেখেতে টেম্পাৰ লুজ কৰি আছে। আৰু যোৱা 2 মাহ কনষ্টেণ্টলি তেখেতে বেকফায়াৰ কৰি আছে। তেখেতে যি কৈ আছে তেখেতে নিজে স্ববিৰোধী কথা বাৰ্তাবিলাক কৈ এনেকুৱা লাগি আছে তেখেতে নিজৰ বিৰুদ্ধে তেখেতে গাঁত খান্দি আছে। ঠিক এনেকুৱা কথা বাৰ্তা আমি লক্ষ্য কৰিছোঁ। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ মুৰব্বী হয়, গতিকে তেখেতৰ পৰা এনেকুৱা ধৰণৰ কথা বাৰ্তা এনেকুৱা আচৰণ ৰাজ্যবাসী আশা নকৰে। আৰু অসমৰ দৰে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তেখেতে এতিয়া এই কথা বাৰ্তাবিলাক গোটেই ভাৰতবৰ্ষ চাব। আজি মিডিয়াৰ ছ'চিয়েল মিডিয়াৰ যোগেদি হওক বা ইলেক্ট্ৰনিক বা বাকী মিডিয়াৰ যোগেদি তেখেতৰ কথা বাৰ্তাবিলাক চালে আমি লাজ পাম, নিশ্চিতভাৱে অসমীয়া জনতা আমি লাজ পাম যে এখন ৰাজ্যৰ মুৰব্বী তাত যদি কিবা কাজিয়া বা নিৰাপত্তাহীনতাত মানুহে ভোগে, সেইটো ৰাজ্যৰ মুৰব্বীৰ দায়িত্ব হ'ল জনগণক নিৰাপত্তা নিশ্চিত কৰা, ওৱান টু অল সকলো জাতি জনগোষ্ঠীৰ নিৰাপত্তা নিশ্চিত কৰা ৰাজ্যৰ মুৰব্বীজনৰ দায়িত্ব। কিন্তু তেখেতে নিজে উচতাই পৰিৱেশ বেয়া কৰাৰ কাৰণে যোৱা কেইমাহৰ পৰাই তেখেতৰ স্বভাৱগতভাৱে এনেকুৱা কৰি থাকে, কিন্তু যোৱা কিছুদিনৰ পৰা যিটো তেখেতে আৰম্ভ কৰিছে আৰু যোৱা এসপ্তাহ যদি আপুনি তেখেতৰ কথা বাৰ্তাবিলাক লক্ষ্য কৰে তেখেতে নিজে উচতাই আছে। আকৌ নিজেই তেখেতে যেতিয়া এই শিৱসাগৰৰ মাৰোৱাৰী ভাইসকল আঁঠু ল'লে তেনেকুৱা ধৰণৰ গোটেই ভাৰতবৰ্ষত কিন্তু ইয়াৰ এটা ৰিয়েকশ্যন হৈছে। হয়তো কোনোবা নাগপুৰ বা আৰু কোনো জেগাৰ পৰা তেখেতৰ ওপৰত কোনো প্ৰেছাৰ আহিছে বা আহিব পাৰে, নিশ্চিতভাৱে আহিব ভাৰতবৰ্ষত। আজি অসমখন ভাৰতৰ এটা অংগৰাজ্য, গতিকে ভাৰতৰ সংবিধানে এইখিনি অধিকাৰ দিছে যে অসমত বিহাৰী, মাৰোৱাৰী, গুজৰাটী, পাঞ্জাবী, বেংগলী বা অন্যান্য ৰাজ্যৰ মানুহ আহিব, যেনেকুৱা আমি অন্য ৰাজ্যত যাওঁ। মুখ্যমন্ত্ৰী নিজে কৈছে যে কৰোণাৰ সময়ত যেতিয়া তেখেতে কৈছিল যে যিসকল বাহিৰত আছে সেইসকল কিবা এটা অনুদান দিম বুলি এপ্লিকেশ্যন লৈছিল, 12 লাখ বাহিৰত থকা মানুহে এপ্লাই কৰা বুলি মুখ্যমন্ত্ৰী নিজে কৈছে। যদি 2021 চনত 12 লাখ আছিল, আজিৰ দিনত আৰু বাঢ়িব। গতিকে অসমীয়া ল'ৰা ছোৱালী যদি অসমৰ বাহিৰত 12 লাখ 14 লাখ আছে, আমি যদি থাকিব পাৰোঁ আমাৰ ৰাজ্যখনত আহিব, আৰু এইটো অধিকাৰ আছে। এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱা মুখ্যমন্ত্ৰী নিজেই কথাটো স্বীকাৰ কৰিছে। কিন্তু তাত মুখ্যমন্ত্ৰী কিয় পাহৰি যায় যে নিজৰ ৰাজ্যৰে ভাৰতীয় নাগৰিক বোনাফাইড ভাৰতীয় হয়, সেইসকল অসমীয়া হয়। অসমত আমি বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী লৈ বৰ অসম, আমি অসমীয়া,
ইয়াতে আপোনাৰ বড়ো ভাইসকল আছে, ৰাভা, মিচিং, গাৰো, বেংগলী, আপোনাৰ মণিপুৰী কমিউনিটি আছে, মিয়া কমিউনিটি ইত্যাদি ইত্যাদি কৰি বহুত ধৰণৰ কমিউনিটি আমি আছোঁ, কিন্তু আমি সকলো অসমীয়া। গতিকে নিজৰ ৰাজ্যৰ এখন জিলাৰ পৰা আন এখন জিলালৈকে তেখেতে লাইভলিহুডৰ মানে তাৰণাত কোনোবা যাব, অন্ন বস্ত্ৰ বাসস্থানৰ অনুসন্ধানত কোনোবা যাব, বিলকুল এইটোতো ৱেলকাম কৰিব লাগে যে নাই ঠিকে আছে আমি ৰাজ্যখনত আমি মিলিজুলি বসবাস কৰিম। আৰু আজিৰ দিনত আপোনালোকে জানে কি এখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰৰ ওপৰত চামহাও ডিপেণ্ডেড হয়। গোটেই ৰাষ্ট্ৰবিলাক এনেকুৱা, গোটেই ৱৰ্ল্ডত, ইভেন আমেৰিকা, ৰাছিয়া আপুনি চাওক, তেখেতসকলে আমি ভাৰতে তেল লৈ আছোঁ ৰাছিয়াৰ পৰা, তেখেতসকলৰ পৰা, ৰাছিয়া আমাৰ পৰা কিবা বেলেগ বস্তু লয়। বাংলাদেশক তেখেতে যিটো কৈছে আপোনালোকক কৈছে যে আপোনালোকে তেতিয়া আপত্তি কৰিছে, আমিও বাহিৰৰ পৰা দেখিছোঁ, আপোনালোকে বাৰু ভিতৰৰ পৰা দেখিছে। তেখেতে কৈছে কিয় যাব কিয় যাবলৈ দিম, এনেকুৱা ধৰণৰ কথা কৈছে। আৰু আপোনালোকে তেতিয়া কৈছে যে আপুনিও কৈছে কিয় যাবলৈ নিদিব, বা মানকাছৰৰ বিধায়কগৰাকীও কৈছে চাগে, অখিল গগৈটো কৈছে গোটেই কথাখিনি। নহয়, মোৰ কথাটো এইটোহে যে মুখ্যমন্ত্ৰীগৰাকীয়ে তেনেকে ক'ব পাৰে নে নোৱাৰে আচলতে যে যাবলৈ দিব, যেন তেওঁ কিয় যাবলৈ দিম বুলি কৈছে। সেই কথাটো মই কৈছোঁ, এজন মোচন ময়ে উত্থাপন কৰিছিলোঁ, তাত মই কৈছিলোঁ যে এখন জিলাৰ পৰা আন এখন জিলালৈ এইটো সংবিধান প্ৰদত্ত অধিকাৰ, এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব পাৰে। এই শব্দটো আপুনি যদি মোৰ সেইখিনি ওলাই চাই, বিলকুল ৰেকৰ্ড আছে বিধানসভাৰ মজিয়াত, এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব পাৰে, এখন ৰাজ্যৰ পৰা আন এখন জিলালৈকে যাব পাৰে। মই ইভেন এক্সাম্পল দিছিলোঁ যে আপুনি বা আমাৰ মন্ত্ৰীসকল বা MLA সকলৰ বহুতৰ ঘৰ দিল্লীত আছে, কেইবাখন ৰাজ্য অতিক্ৰম কৰি গৈ দিল্লীত মাটি পাৰি কিনে তাতে ঘৰ বাৰী বনাব যদি আমি পাৰোঁ। নিজৰ এখন ৰাজ্যৰ পৰা এখন জিলাৰ পৰা আন এখন জিলালৈকে কিয় যাব নোৱাৰিব? এই কথাটো তেখেতে টুইষ্ট কৰি ক'লে যে আগ্ৰাসন চলাইছে, আপুনি দখল কৰিব বোলে, আপোনালোকে ল'বই, এই কথাটো তেনেকৈ বোলে আমি ল'বই তেনেকুৱা কোৱা নাই। এই মানুহখিনি ক্ষুদ্ৰ ব্যৱসায়ী, সৰু সুৰা ব্যৱসায় কৰিবলৈ যোৱাৰ কথা তেখেতসকলে, হয় মোক কাম কৰাৰ কথা সৰু। আজি ৰাস্তাত আপুনি চাব মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই এইটোও কৈছোঁ আপোনাৰ ডিপাৰ্টমেণ্ট, আপোনাৰ লোক নিৰ্মাণ বিভাগৰ যিবিলাক শ্ৰমিক কাম কৰি আছে, ইয়াৰ মোৰ দেন হয়তো 80% হ'ব যিসকল হয়তো মিয়া জনগোষ্ঠীৰ, এইসকল বনোৱা এইসকল হ'ব। ঘৰত বিল্ডিং হৈ আছে, কোনোবা মিস্ত্ৰী কাম কৰি আছে, সেই 50% 70% এই জনগোষ্ঠীৰ মানুহ হ'ব হয়তো কাম কৰি আছে, সৰু সৰু ব্যৱসায় বাণিজ্য তেখেতসকলে কৰিছে। গতিকে সব জাগাৰে আপাৰ আছামৰো হয় সংখ্যাত কম হ'লেও, আমাৰ বৰপেটাতো আছে, বৰপেটা ৰোডতো আছে, গোৱালপাৰাতো আছে, ধুবুৰীতো আছে, কিন্তু সংখ্যাত কম হয়। এইফালৰ মানুহ হয় বেছি আছে। গুৱাহাটীত গোটেই অসমৰ মানুহ আমি আছোঁ। মুখ্যমন্ত্ৰী, মই নিজে বৰপেটাৰ, মই গুৱাহাটীত থাকোঁ। আজি বৰদা আজি গুৱাহাটীত আছে, আজি মুখ্যমন্ত্ৰী নলবাৰীৰ পৰা আহি গুৱাহাটীত ঘৰ বনাইছে। গতিকে ঠিক তেনেকৈ নিজৰ ৰাজ্য যদি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব নোৱাৰে, আমাৰ এই কথাখিনি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইষ্ট কৰি তেখেতে বেলেগ ধৰণৰ কৈ বেলেগ ফালে লৈ যাব বিচাৰিলে, কিন্তু জনগণেতো দেখিছে আমি তেনেকুৱা ধৰণৰ কথা কোৱা নাই। মুখ্যমন্ত্ৰীয়ে সেই স্থিতিটো লোৱা বুলি চবেইতো আপোনালোকে ক'লেই, মোৰ কথা হ'ল যে তেওঁ সেইটো স্থিতি কিয় লৈছে এতিয়া? তেখেতে এইটো স্থিতি লৈ তেখেতেতো আপোনাৰ সেই হিন্দু মুছলমান কৰিব বিচাৰিছে, আৰু এটা জনগোষ্ঠীক তেখেতে টাৰ্গেট কৰিছে। আৰু এটা মুখ্যমন্ত্ৰীৰ কাৰণে এইটো বিলকুল মানে আপোনাৰ দুৰ্ভাগ্যজনক, এইটো যে এটা মুখ্যমন্ত্ৰী সংবিধানৰ শপত খাইছে সকলো জাতি জনগোষ্ঠীৰ কাৰণে, মই সমদৃষ্টি সকলো জাতি জনগোষ্ঠীক চাম, সকলো জাতি জনগোষ্ঠীৰ নিৰাপত্তা নিশ্চিত কৰিম। তেখেতে একেবাৰে জোৰ গলাই কৈছে যে মই নকৰি বুলি কৈছে, তাৰমানে মিয়া জনগোষ্ঠীৰ ওচৰত তেখেতে তিয় নিদিয়ে বুলি এনেকৈ জোৰ গলাত কৈছে। এইটো দুৰ্ভাগ্যজনক। বিধানসভাৰ মজিয়াত এনেকুৱা ধৰণৰ সংবিধানৰ শপত খাই সংবিধানৰ বিৰুদ্ধে গৈ এনেকুৱা ধৰণৰ কথা বাৰ্তা, এই কথাখিনি কিন্তু কাম্য নহয় কোনো পদ্ধতি। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথা বাৰ্তাত আমি এই জালত পৰিব নালাগে। হিন্দু মুছলমান তেখেতে কৰিব, তেখেতে সন্মুখত ইলেকশ্যন আছে, তাত ফল ল'ব বিচাৰিব। আপাৰ আছাম মই কেইবাদিনৰ পৰা মই আহ্বান দি আছোঁ আপাৰ আছামৰ সচেতন নাগৰিকসকলক, তাতে বহুত ভাল মানুহ আছে, বহুত নহয় মোৰ দেন 90% মানুহ এইবিলাক নিবিচাৰে। গতিকে আমি তেখেতসকলক কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, ছ'চিয়েল থকা বহুত মানে সচেতন নাগৰিক আছে, যে তেখেতসকলে নিশ্চয় ভাৰতীয় এইসকল নাগৰিক, এই বনোৱা, এই সৰু সৰু ব্যৱসায়ী কৰা এইসকলক প্ৰটেকশ্যন তেখেতে দিব। মুখ্যমন্ত্ৰী দিব বিচৰা নাই, কিন্তু জনগণে দিব দি আছে। এইটো আমি আশাবাদী। মই ধন্যবাদ জনাইছোঁ আপোনাক। মই আপোনাৰ অকণমান সময়ৰ কাৰণে আমি এইখিনিতে বাণিজ্যিক বিৰতি ল'ম। অখিল গগৈ ডাঙৰীয়াও ইতিমধ্যে আমাৰ লগত লাইনৰ সংযোগ হৈছে, আমি তেখেতৰ কাষলৈকো যাম। অকণমান সময়ৰ কাৰণে বিৰতি লৈ লৈছোঁ। কি কৈছিল, কেনেকুৱা ধৰণৰ পৰিৱেশৰ সূচনা হৈছিল বিধানসভাত, অখিল গগৈ কেনেধৰণৰ বক্তব্য ৰাখিছিল সেয়াও আমি দেখুৱাইছিলোঁ। অখিল গগৈ আকৌ লাইনত আছে, আমি তেখেতৰ কাষলৈ যাম। কিন্তু তাৰ আগতে অখিল গগৈ সন্দৰ্ভত বা বিৰোধীৰ আজিৰ সেই পৰিৱেশৰ সন্দৰ্ভত কেইবাগৰাকীও শাসক পক্ষৰ বিধায়কে সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতি স্পষ্ট কৰি কিছু আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। পীযুষ হাজৰিকা, মানৱ ডেকাকে ধৰি প্ৰমুখ্য কৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়ক সৰব হৈছিল। আজি ৰাতিপুৱা বিধানসভাই কাজিৰঙাত দুঃশাসনসকলৰ লগত কেনেকৈ এভিকশ্যনৰ সময়ত থিয় হৈ আছিলে, দুৰ্যোধনৰ ৰূপ ধাৰণ কৰি আছিলে আপোনালোকে নিজে চাওক। আৰু এতিয়া তেওঁ মুখ্যমন্ত্ৰীক দুখ দিবলৈ আহিছে। ইলেকশ্যনৰ সময়ত মিয়াসকলক কেনেকৈ অভিভাৱকৰ ককায়েকৰ দায়িত্ব লৈ অখিল গগৈ ডাঙৰীয়াই ধুবুৰী, বৰপেটা এইবিলাক অঞ্চলত তেওঁলোকৰ মাজত সোমাই পৰিছিলে, সেয়া আপোনালোক সকলোৱে জানে। আৰু মিয়াসকলেও অভিভাৱকৰ প্ৰতি, ককায়েকৰ প্ৰতি থকা দায়িত্ব সম্পূৰ্ণৰূপে 95% ভোটদান কৰি প্ৰমাণ কৰি দেখাইছিলে। সন্তান যেতিয়া উচ্ছৃংখল হয়, তেতিয়া অভিভাৱক হিচাপে অখিল গগৈ, দুৰ্যোধন অখিল গগৈ ডাঙৰীয়াই তেওঁলোকক যাতে ঠিক কৰাৰ দিহা পৰামৰ্শ কৰে, সেয়া আমি অনুৰোধ। মই পোনে পোনে অখিল গগৈ ডাঙৰীয়াৰ কাষলৈকে যাব বিচাৰিছোঁ। গগৈ ডাঙৰীয়া, আপুনি আজি 3বাৰকৈ নিলম্বিত হৈছে, যথেষ্ট আপোনাৰ আজি ভাগৰো লাগি আছে, বুজি পাইছোঁ। তথাপিও পীযুষ হাজৰিকা, মানৱ ডেকাহঁতৰ মতে আপুনিতো দুৰ্যোধন। আজি অসম বিধানসভাত যিটো ভূমিকা লৈছে, আপুনি দুৰ্যোধনৰ ভূমিকা লোৱা বুলি আপোনাক তেওঁলোকে সমালোচনা কৰিছে। মুখ্যমন্ত্ৰীৰ লগতো আপোনাৰ তীব্ৰ বাকযুদ্ধ হৈছে আমি দেখিছোঁ। সামগ্ৰিকভাৱে যিখিনি কথা আপুনি বাহিৰত আহি কৈছিলহি,
সেয়া অসমৰ ৰাইজে দেখিছে। তথাপিও এইখিনি মুহূৰ্তত আপোনাক পোনপটীয়াকৈ যিহেতু আমি আজিৰ অভিমতত লৈছোঁ, বিধানসভাৰ যিটো পৰিৱেশ হ'ল, কিয় হোৱা বুলি ভাবে? কিয় আজি তেনেকুৱা এটা অসমৰ মানুহে ইমান হিন্দু মুছলমান সেই পৰিৱেশটো ইমান তেনেকুৱাকৈ দেখিবলগীয়া হ'ল? নিতুমণি শইকীয়া ডাঙৰীয়া, মানে কথাটো হ'ল যে আজি বিধানসভাত থাকি মোৰ নিজকে পাগল পাগল যেন লাগিছে। ৰাতিপুৱাৰ পৰা একদম সন্ধিয়ালৈকে গোটেই দিনটো কেৱল আজি বিধানসভাত মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমানেই কৰি থাকিলে। তেওঁ এবাৰো মানুহৰ কথা নক'ল। আমাৰ বিধানসভাখনটো কোনোপধ্যে অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ নহয়। আমি আমাৰ ৰাজ্যখনৰ মূল সমস্যাবিলাক কেনেকৈ সমাধান কৰিব লাগিব, আমাৰ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহক কেনেকৈ আমি ন্যায় প্ৰদান কৰিব লাগিব, অসমৰ জ্বলন্ত সমস্যাবিলাকৰ সমাধান কোন পথেৰে হ'ব, নিবনুৱা সমস্যাৰ সমাধান কোন পথেৰে হ'ব, বিদ্যালয়বিলাকৰ সমস্যাবিলাকৰ সমাধান কোন পথেৰে হ'ব, আজি বানপানী আৰু গৰাখহনীয়া ৰাজ্যখন বিধ্বস্ত কৰি পেলাইছে, এই সমস্যাবিলাক কেনেকৈ সমাধান হ'ব, আজি চাৰিওফালে আপোনালোকে দেখিছে মূল্যবৃদ্ধিৰ জুয়ে মানুহক একদৰে পুৰি শেষ কৰি পেলাইছে। আজি আপোনালোকে দেখিছে যে আপোনাৰ ইলেক্ট্ৰিচিটিৰ যিটো আপোনাৰ স্মাৰ্ট মিটাৰৰ ইছ্যুটোৱে ৰাইজক জ্বলা-কলা খুৱাইছে। এই প্ৰশ্নবিলাক আলোচনা নকৰি যদি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান কৰি থাকে, অকল এটা এজেণ্ডা লৈ যদি অকল অসমখন জ্বলাবৰ কাৰণে যদি কাম কৰি থাকে, তেতিয়াহ'লে কেনেকৈ সহ্য কৰিম কওক? মই অসমৰ মুখ্যমন্ত্ৰীক ক'ব খোজোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া 2024 চনৰ লোকসভা নিৰ্বাচনত আপোনাৰ অলপহে পৰাজয় হৈছে। তাতে আপুনি ইমান উন্মাদ হৈ গৈছে কিয়? তাতে আপুনি সেই পৰিস্থিতিটো বদলাবৰ কাৰণে গোটেই অসমখনত কিয় সাম্প্ৰদায়িক সংঘৰ্ষ লগাব খুজিছে? মানে 2026ত বিজেপি হাৰিব, 2026ত বিজেপি হাৰিব বুলি আশংকা কৰি গোটেই ৰাজ্যখন অসমৰ মুখ্যমন্ত্ৰীয়ে একেবাৰে মানে থান থান বান বান কৰি দিব খুজিছে। জাতি জাতি ধৰ্মৰ মাজত কাজিয়া লগাই দিব খুজিছে আৰু কাজিয়া লগাই তেওঁ বিজেপিৰ পক্ষত কৰিব খুজিছে। আজি আমি দেখিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ নামত, আটাচুৰ নামত, টাই অসম ছাত্ৰ সন্থাৰ নামত, বীৰ লাচিত সেনাৰ নামত যিবিলাক মানুহক মাৰপিট কৰা হ'ল, সেই মাৰপিট কৰা কাণ্ডটো হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ঘনিষ্ঠ এজন মানুহ, তেওঁৰ চিণ্ডিকেটবিলাক চলোৱা এজন প্ৰধান মানুহ, আজি কি কয় নাজিৰাৰ আপোনাৰ বৰগোহাঁই কি কয় কি বৰগোহাঁই আছিলে ময়ূৰ বৰগোহাঁয়ে ৰাতি 10:30 বজাত নিজৰ শ্ৰমিকক মাৰপিট কৰি খেদি দিছে। সেয়া FIR কৰিছে বৰপেটা থানাত। মই কালিয়ে অসমৰ মুখ্যমন্ত্ৰীক জনাইছোঁ যে ময়ূৰে এইটো খুব বেয়া কাম কৰিছে। পীযুষ হাজৰিকাক মই জনাইছোঁ যে ময়ূৰে এইটো খুব বেয়া কাম কৰিছে, আপুনি এইটো একশ্যন লওক। তাৰপিছত মুখ্যমন্ত্ৰীয়ে থানাত ফোন কৰি এইটো ৰেজিষ্টাৰ নকৰিবৰ কাৰণে কৈছে, কেছটো ৰেজিষ্টাৰ নকৰিবৰ কাৰণে কৈছে। আৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে যদি জাতি জাতিৰ মাজত কাজিয়া লগায়, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে যদি গৃহযুদ্ধ এখন লগাই দিয়ে, তেতিয়াহ'লে অসমখন কেনেকৈ চলিব? আজি মানকাছাৰত আমাৰ অসমৰ খিলঞ্জীয়া অসমৰ গাভৰু এজনীয়ে তাত চাকৰি কৰি আছে। আমাৰ অসমৰ একদম খিলঞ্জীয়া বহুত শিক্ষয়িত্ৰীক মই এবাৰ মানকাছাৰত লগ পাই আহিছোঁ, হাতচিঙিমাৰীত লগ পাই আহিছোঁ, ধুবুৰীৰ চৰ এলেকাবিলাকত একদম চৰে আমাৰ অসমীয়া খিলঞ্জীয়া আমাৰ বোৱাৰী আৰু জীয়ৰীবিলাকে তাতে কাম কৰে, টেটত শিক্ষয়িত্ৰী কৰে, কলেজত কাম কৰে। আজি যদি অনবৰতে হিন্দু মুছলমান কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ তেওঁলোকৰ জীৱনৰ কাৰণে ভাবুকি নাহিবনে বাৰু? আমি কোন পৰ্যায়লৈ লৈ যাব খুজিছোঁ? আজি আমি কৈছোঁ যে অসমত আজি প্ৰত্যেকটো দিনত 3.5 গৰাকীকৈ মহিলাক ধৰ্ষণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ধৰ্ষণৰ পৰা মহিলাসকলক ৰক্ষা কৰিব পৰা নাই, আইন শৃংখলা পৰিস্থিতিৰ পৰা অসমক বচাব পৰা নাই। সেই কথাটো কওঁতে তেওঁ কৈ দিয়ে যে মুছলমানে ৰেপ কৰিছে। হয়, মুছলমান মানুহৰো কোনোবাই ৰেপ কৰিছে, তেওঁলোককো কঠোৰতম শাস্তি দিব লাগে, আমি ফাঁচি দিব লাগে বুলি কৈছোঁ। আমি কৈছোঁ যে এতিয়া এই ঢিঙৰ যিটো ধৰ্ষণ কাণ্ডত জড়িত এজনটো মৰিলে, আৰু দুজন যে আছে সেই দুজনক নিগনি কাঠৰ পৰা হ'লেও ধৰি আনিব লাগে আৰু ধৰি আনি তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। সেই ফাঁচি দিয়াৰ ব্যৱস্থা নকৰি, এতিয়া নিগনি কাঠৰ পৰা ধৰি আনি ফাঁচি দিয়াৰ ব্যৱস্থা নকৰি, এতিয়া তেওঁলোকক ধৰি আনি অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলে কি হ'ব? আৰু অকল ধৰ্মীয় প্ৰশ্নৰ পৰা আমি ধৰ্ষণৰ প্ৰশ্নটো চাই থাকিলে নহ'ব। আমাৰ জীয়ৰী বোৱাৰী অকল ধৰ্মীয় প্ৰশ্নৰে ধৰ্ষিত হোৱা নাই, চাৰিওফালে ধৰ্ষিত হৈছে, আৰু প্ৰত্যেকটো ইছ্যুৱে চৰকাৰে ডিল কৰিব লাগিব। অখিল গগৈ, ধৰ্মৰ নামত জাতিৰ নামত ধৰ্ষণকাৰী কাৰোবাক ৰেহাই দিলে নহ'ব। এইটো স্পষ্ট কথা। অখিল গগৈ, মুখ্যমন্ত্ৰী ঘৰৰ কাষত যেতিয়া 25টা বোমা ওলাইছে, গোটেই অসমত 25টা বোমা ওলাইছে, সেইটো অসমৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'ব নে নল'ব? মই আজি মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি ৰজা নহয়, যি মন যায় বিধানসভাত আপুনি তাকে কৈ থাকিব নোৱাৰে। আপুনি যদি এনেকৈ কৈ থাকে, আপোনাকো আমি শান্তিত থাকিবলৈ নিদিওঁ। আপুনি কি বুলি ভাবিছে?
আমি একদম দপদপাই দিয়াৰ কাৰণে মোক আজি এক্সপেল কৰিছে তিনিবাৰ হয়। তিনিবাৰ এক্সপেল হৈছো নাই অখিল গগৈ মই সেইটোকে আপোনাক সুধিব বিচাৰিছো যে মুখ্যমন্ত্ৰীয়ে কৈছে যে যেতিয়া মুছলমান মানুহৰ কথা কৈছে আপুনি বোলে মুছলমান বিধায়কসকল থকাৰ পিছতো তেওঁলোকতকৈ বেছি আপুনি মুছলমান হৈছে মুছলমানৰ সন্দৰ্ভত কথা কোৱাৰ কাৰণে আপুনি বেছি জপিয়াই পৰিছে আপোনাকতো বিধানসভাৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈছে যে মুছলমান বিধায়কসকলে কথাখিনি শুনিছে ধৈৰ্য ধৰি সহ্য কৰি কিন্তু আপুনি বোলে শুনিব বিচৰা নাই এক নম্বৰ কথা মই হলো গৰ্বিত অসমীয়া খিলঞ্জীয়া অসমীয়া এক নম্বৰ কথা মই হলো আহোম এক নম্বৰ কথা মই হলো একেটা সময়তে আহোম মানুহ একদম সমান আহোম সমান অসমীয়া আৰু সমান ভাৰতীয় আৰু সমান বিশ্ব নাগৰিক মই গৰ্বিত আহোম আৰু মই গৰ্বিত অসমীয়া আৰু মই খিলঞ্জীয়া অসমীয়া গতিকে মই খিলঞ্জীয়া অসমীয়া হৈ মিয়া মানুহক সমৰ্থন কৰিবলৈ মোৰ একো নাই কিন্তু খিলঞ্জীয়া অসমীয়া হিচাপে আৰু মানুহ হিচাপে মই কিন্তু কোনোবাই যদি কোনোবা জাতি বা ধৰ্মৰ ওপৰত আক্ৰমণ কৰে সেইটো কেতিয়াও সহ্য নকৰোঁ কাৰণ মই আহোম মানুহ হয় কাৰণ মই অসমীয়া মানুহ হয় মই গৰ্বিত অসমীয়া হয় আৰু মই হিমন্তৰ নিচিনা কাপুৰুষ অসমীয়া নহয় মই ৰাজনীতিৰ কাৰণে 2 নম্বৰী পলিটিক্স কৰা অসমীয়া নহয় হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা বেইমান অসমীয়া নহয় হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা কমিনেল অসমীয়া নহয় হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা দিল্লীৰ ভৰিত ধৰি পলিটিক্স কৰা অসমীয়া নহয় হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকে ভোট পাবৰ কাৰণে কুৰাণখন পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ বুলি কোৱা অসমীয়া নহয় মই অসমীয়া হিচাপে এটা স্পষ্টকৈ কৈ দিব খোজো যে মই এজন গৰ্বিত অসমীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকে ভৰিত ধৰা আজি মিয়া মুছলমানৰ ভৰিত ধৰা আজি মাৰোৱাৰীৰ ভৰিত ধৰা আজি দিল্লীৰ ভৰিত ধৰা আজি চোৱা চেলেকা খোৱা মই অসমীয়া নহয় মই গৰ্বিত অসমীয়া মানুহ হয় মই খিলঞ্জীয়া অসমীয়া মানুহ হয় মই অসমখন খিলঞ্জীয়া অসমীয়াৰ নেতৃত্বত মই প্ৰভুত্ব বুলি নকওঁ সেইটো ফেচিষ্ট শব্দ অসমীয়া খিলঞ্জীয়া মানুহৰ নেতৃত্বত চলিব লাগে বুলি ভাবো আৰু আন সকলো নতুন অসমীয়াই তেওঁলোকৰ নেতৃত্বত আগবাঢ়ি যোৱা উচিত বুলি ভাবো সেইকাৰণে মই সদায় কৈ আহিছো কি বুলি কৈছো মই কৈছো যে অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ কৰিব লাগে উপ মুখ্যমন্ত্ৰীৰ আসনখন খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ কৰিব লাগে বিধায়কৰ পদো এটা নিৰ্দিষ্ট সংখ্যক পদো খিলঞ্জীয়া অসমীয়াৰ কাৰণে সংৰক্ষণ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই চেলেঞ্জ লওকচোন যে অসমত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক আৰু অসমত জনজাতিৰ সংখ্যা বেছি হৈ যাব আৰু জনজাতিৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ উপ মুখ্যমন্ত্ৰীৰ পদ দুটা সংৰক্ষণ কৰকচোন তেওঁ যদি দম আছে চাওঁ তেওঁ বৰ্ণবাদী অসমীয়া হয় তেওঁ তেওঁ বৰ্ণবাদী অসমীয়া হয় তেওঁ দম আছে যদি তেতিয়াহ'লে তেওঁ এইটো কথা কওকচোন মোৰ সমান এবাৰ খিলঞ্জীয়া হৈ তেওঁক দেখুৱাওকচোন আমি আহোম মানুহ হয় দেই আমি চিধা চিধি কথা কোৱা মানুহ এনেকুৱা হিমন্তৰ নিচিনা 2 নম্বৰে ফাল্টুৰাম আমি পলিটিচিয়ান নহয় এনেকুৱা ফাল্টুৰাম পলিটিচিয়ানে অসমত হিন্দু মুছলমানৰ লগত কাজিয়া লগাবৰ কাৰণে জাতি জাতিৰ লগত কাজিয়া লগাবৰ কাৰণে যি ব্যৱস্থা কৰিছে আজি 27টা সংগঠনৰ ওপৰত জাননী জাৰি কৰিছে আৰে মোৰ শিৱসাগৰৰ সংগঠনৰ প্ৰত্যেকজন নেতাৰ ওপৰত যেতিয়া জাননী জাৰি কৰিছে কেলে ক'লে যে মাৰোৱাৰী মানুহক কি কয় আঁঠু কৰাইছে আৰে মাৰোৱাৰী মানুহক যেতিয়া আঁঠু কৰাইছিলে আঁঠু কাঢ়িছিলে মাৰোৱাৰী মানুহে নিজে তেতিয়াতো তোমালোকৰ ৰনোজ পেগু তাত বহি আছিলে তেতিয়াতো সেই ফটোখনত ৰনোজ পেগু আছে সেই ফটোখনত ডিচি আছে সেই ফটোখনত এছপি আছে এতিয়া ৰনোজ পেগুক তোমালোকে জাননী দিলা নে নাই ৰনোজ পেগু আইনৰ আওতালৈ আহিব নে নাই মোৰ যে 27টা সংগঠনৰ নেতৃবৰ্গক তোমালোকে এনেকৈ চুচৰাই আছা চোৱাচোন একজন নেতাক তোমালোকে ধৰি চোৱা মই কি কৰোঁ চাওঁ তোমালোকক হিমন্ত বিশ্ব শৰ্মাই কি বুলি ভাবিছে মই কি কাৰণে মুছলমানৰ পক্ষ লওঁ কিন্তু মুছলমানৰ ওপৰত অনৰ্থক যদি আক্ৰমণ কৰে তেতিয়াহ'লে আকৌ হিমন্তক মই আহোম মানুহ হয় অসমীয়া খিলঞ্জীয়া অসমীয়া হয় হিমন্তকে 2 নম্বৰে গুজৰাট তৈয়াৰ কৰিব খোজা এই ৰাজনীতি কৰিবলৈ আকৌ হিমন্তক মই অনুমতি নিদিওঁ ঠিক আছে গগৈ ডাঙৰীয়া আপুনি অকণমান লাইনত থাকক মই ধন্যবাদ জনাইছোঁ এইখিনি আপুনি বক্তব্য ৰখাৰ কাৰণে আকৌ আহিম অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ মই আকৌ ভৰত চন্দ্ৰ নৰহ ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথা হ'ল যে অখিল গগৈয়ে মাত্ৰ কৈছে যে তেওঁ আজি নিজকে পগলা লাগিছে ৰাতিপুৱাৰ পৰা একেবাৰে গধূলিলৈকে অকল অসমীয়া মিয়া বা হিন্দু মুছলমান এই সোপাৰ মাজতে তেওঁ থাকিবলগীয়া হ'ল আচল কথা হ'ল যে ৰাজকোষৰ ধন ব্যয় কৰা হয় গোটেই দিনটো আপোনালোকক তাৰ কাৰণে এটা বেলেগ সুকীয়া মাননি দিয়ে পায় আপোনালোকে বা ইমান বিদ্যুৎ খৰচৰ পৰা ধৰি কিমানখিনি মানুহ জড়িত হৈ থাকে তাত যদি এইবিলাক কথাই স্থান পায় আচল কথাবিলাকে যদি গুৰুত্ব নাপায় বা মই নাজানো আপোনালোকে নিজেই কৈছে যে আচল কথা ক'ৰবাত আজি হেৰি হৈ গৈছে কিন্তু শেষৰ ফাললৈ 2-এখন বিধেয়ক যিহেতু আহিল গৃহীতও কৰিছে তাৰপিছতো মই আপোনাক কওঁ যে জনপ্ৰতিনিধিৰ মুখলৈ সাধাৰণ মানুহে চাই থাকে আশা কৰে আমাৰ সমস্যাবিলাকে আগস্থান পাওক বা সমাধানৰ পথ উলিয়াওক সকলোৱে কাম্য সেইটোৱে হোৱা উচিত কিন্তু এতিয়া এনেকুৱা লাগিছে যে সেই ইছ্যুবিলাকতকৈ ৰাজনীতিটো বেছি হৈছে 26লৈ বহু দিন আছে চাবলৈ গ'লে 26ৰ আগৰ পৰিৱেশটো যেন এতিয়াই আহি গৈছে বিধানসভাৰ পৰাই তাৰমানে সেইটোহে মূল লক্ষ্য হৈছে নেকি মানে ৰাজনীতিটোহে আচল হৈ গৈছে নেকি এতিয়া মই নীতিমূলটো ক'ব বিচাৰিছোঁ তাৰমানে CMA আৰু মানে যেনেকৈ হিন্দু মুছলমান এটা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ নিৰ্বাচনৰ কাৰণে খোজখাজ চলাই আছে কিন্তু মুখ্যমন্ত্ৰীয়ে ইছ্যুটো ডাইভাৰ্ট কৰি আছে লগতে 2 নম্বৰ তাৰমানে 1 নম্বৰ কথা হ'ল যে চিফ মিনিষ্টাৰ আৰু তেওঁ হোম মিনিষ্টাৰ হয় কিন্তু যোৱা 7 বছৰত CMৰ যিটো বিজেপিৰ যিটো ADS হৈছে 8 বছৰত এতিয়ালৈকে টোটেল আপোনাৰ
18,147 মানে দৰ্শনৰ ঘটনা ঘটিছে নিৰ্যাতন। মুখ্যমন্ত্ৰী আজি এছেম্বলিত কৈছে যে মোৰ তেওঁ মানে এটা চিলেক্টিভ কৈছে 2023 মোৰ বোলে 939 জনৰে 918 আহেনে মোৰ দৰ্শন হৈছে, কিন্তু তেওঁ আমাৰ তৰুণ গগৈ ছাৰ 2014 তেওঁ উলিয়ালে বোলে 1980 জন হৈছে বোলে, কিন্তু CMA 21 আৰু 22 কিমান হ'ল এইটো নকলে। 17-18 কোৱা নাই। সেইকাৰণে CMA একচুৱেলি ইছ্যুটো ডাইভাৰ্ট কৰিব বিচাৰিছে, কাৰণ আপুনি জানে আজি কংগ্ৰেছৰ লগত তুলনা কৰি আজি কেইবামাহ হৈ গ'ল ডকাখানাত এটা ঘটনা ঘটিছিলে, আৰু চৰকাৰে পাছত ক'লে যে প্ৰথমে সুনীল গগৈক হত্যা কৰা বুলি কৈছিলে, তাৰপিছত পিছত ক'লে নহয় বেলেগ এজনক কৰিলে শ্বাহজাহানক, তাৰপিছত পিছত পুলিচে ক'লে যে সুনীল গগৈ জীয়াই আছে, কিন্তু সুনীল গগৈ আজি পুলিচে বোধহয় 2-3 মাহ হৈ গ'ল নেকি, সুনীল গগৈ এতিয়ালৈকে পুলিচে বিচাৰি পোৱা নাই, কাৰণ সেইটো মানে হোম মিনিষ্টাৰৰ এটা মানে এইটো ফেইলাৰ হয়। 2 নম্বৰ ডিঙৰ ৰহস্যৰ ওপৰত থাকিব, কিন্তু বহুত এটা ক্ষেত্ৰত কোটি টকাৰ এজন অফিচাৰ। তাৰপিছত এতিয়া ডিঙৰ যিটো ঘটনা, ডিঙত এজনক এৰেষ্ট কৰিলে, পিছত তেওঁ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছে, কিন্তু আৰু 2জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। সেইকাৰণে চৰকাৰে ইছ্যুটো ডাইভাৰ্ট কৰিব বিচাৰিছে CMA, যাতে কোনো যাতে নাৰী নিৰ্যাতনৰ বিষয়ে আলোচনা নকৰে, কোনো যাতে দৰ্শনৰ বিষয়ে আলোচনা নকৰে, যাতে অকল মানে তেওঁ মানে সাম্প্ৰদায়িক যিটো মানে শক্তিবিলাকৰ মাজত কাজিয়া লগাব লাগে এনেকুৱা তেওঁ ৰং চাব বিচাৰিছে। মুঠতে ইছ্যুটো মুখ্যমন্ত্ৰীয়ে নিজে ইছ্যুটো ডাইভাৰ্ট কৰিব বিচাৰিছে, কাৰণ মই যোৱা শনিবাৰে আপোনাৰ এই ষ্টুডিঅ'লৈ মই আহিছিলোঁ, আৰু মই তেতিয়াই কৈছিলোঁ যে CMৰ মানে অধিক বুজা তেওঁৰ, কাৰণ তেওঁ চিফ মিনিষ্টাৰ হয়, হোম মিনিষ্টাৰ হয়, তেওঁ হেল্থ মিনিষ্টাৰ হয়, তেওঁ PWD মিনিষ্টাৰ হয়, আৰু তেওঁ আপোনাৰ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত য'তেই নিৰ্বাচন হয় বিজেপি তেওঁক তালৈ লৈ যায়। এতিয়া মুখ্যমন্ত্ৰী আপুনি চাব লাষ্ট এমাহ 2 মাহত তেওঁ অসমত যিমান আছে তাতকৈ বেছি তেওঁ ঝাৰখণ্ডত আছে। এতিয়া ঝাৰখণ্ডত নিৰ্বাচনত তেওঁ ব্যস্ত হৈ থাকে। এতিয়া তেওঁ এজন মুখ্যমন্ত্ৰীয়ে এতিয়া তেওঁ যদি ঝাৰখণ্ডো চাব লাগে, হোম মিনিষ্টাৰো চাব লাগে, হেল্থ মিনিষ্টাৰো চাব লাগে, PWDও চাব লাগে, তেওঁৰ দায়িত্ব এইকাৰণে মুখ্যমন্ত্ৰীয়ে দায়িত্ব পালন কৰিব পৰা নাই, আচলতে তেওঁ প্ৰপাৰলি দায়িত্ব পালন কৰিব পৰা নাই। সেইকাৰণে মই এদিনাই কৈছিলোঁ CMA অন্ততঃ হোম মিনিষ্টাৰ এজন বিজেপিৰ তেওঁলোকৰ MLA এজনক বা এজন মন্ত্ৰীক তেওঁ কেবিনেট ছেপাৰেট মানে ইণ্ডিপেণ্ডেণ্টলি এজনক মানে গৃহমন্ত্ৰী পাতক তেওঁ, আৰু যদি কেবিনেট দিব নোৱাৰে এজন ষ্টেট মিনিষ্টাৰ ৰাখক তেওঁ, যিজনে জেগাবিলাকলৈ যাব পাৰে। যেনে এটা ডিঙত যিটো ঘটনা ঘটিছে নিৰ্মল হোম মিনিষ্টাৰ যাব লাগে, ডকাখানাত যিটো ঘটনা ঘটিছে চিফ মিনিষ্টাৰ যাব লাগে, হোম মিনিষ্টাৰ তেওঁতো যোৱা নাই, কাৰণ তেওঁৰ সময় নাই, কাৰণ তেওঁ ঝাৰখণ্ডত যাব লাগে, কাইলৈ মহাৰাষ্ট্ৰৰ ইলেকশ্যন হ'ব, মহাৰাষ্ট্ৰলৈ যাব লাগে। সেইকাৰণে মই এদিনাই কৈছিলোঁ মুখ্যমন্ত্ৰীয়ে তেওঁ গৃহমন্ত্ৰী বিভাগটো তেওঁ অন্য এজন মন্ত্ৰীক তেওঁ দি দিয়ক, যদি এইটো নোৱাৰে তেতিয়াহ'লে PWD ডিপাৰ্টমেণ্ট আৰু হেল্থ ডিপাৰ্টমেণ্টটো তেওঁ বেলেগ মন্ত্ৰীক তেওঁ দি দিয়ক। মানে অকল চিফ মিনিষ্টাৰ অকলে এইটো নোৱাৰে, নহ'লে তেওঁ ঝাৰখণ্ডলৈ যোৱাটো বন্ধ কৰক অন্য ৰাজ্যলৈ। এতিয়া কাইলৈ মহাৰাষ্ট্ৰৰ ইলেকশ্যন হ'ব, CMক তালৈ মাতিব, তেওঁ আকৌ তাতো যাব। তাৰমানে চিফ মিনিষ্টাৰ এতিয়া আমাৰ অসমত নাই, অসমত যেতিয়া তেওঁ থাকেও তেওঁ মানে ফিজিকেলি তেওঁ অসমত আছে, কিন্তু তেওঁৰ মাইণ্ডটো আছে ঝাৰখণ্ডত। ঠিক আছে, মই তালুকদাৰ ডাঙৰীয়া, অকল যে বিধানসভাতে এই পৰিৱেশটো হৈছে তেনেকুৱা নহয়, কিন্তু বিধানসভাৰ বাহিৰতো যদি আপুনি চাই যোৱা কিছুদিন ধৰি, এতিয়া ধৰক ফ্লাড জেহাদ বা এখন খানাপাৰাত থকা এখন যোৰাবাটৰ সেই ইউনিভাৰ্চিটিখনক লৈও যি ধৰণৰ কথা বতৰা বা যি ধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছে, যে এনেকুৱা এটা ছবি খাৰা হৈ গৈছে যেন গৌৰৱ গগৈয়ে কোৱাৰ নিচিনাকৈ ৰফিকুল ইছলাম আছে যে বদৰুদ্দিন আজমল হৰাৰ পিছত এতিয়া এজন সৰু আজমল মুখ্যমন্ত্ৰীয়ে বিচাৰি ফুৰিছে, আৰু এতিয়া বিধানসভাতো সেইকাৰণে চাগে এই হিন্দু মুছলমান বা এইবোৰ অসমীয়া মিয়া এনেকুৱা কথাবিলাক বেছি অগ্ৰাধিকাৰ পাই গৈছে। কথাটো সঁচাকৈ তেনেকুৱা নেকি? তাৰমানে তেনেকুৱাই, কাৰণ সাম্প্ৰতিক সময়ত আমি যিটো দেখিছোঁ এজন মুখ্যমন্ত্ৰী, মই পুনৰ দোহাৰিছোঁ, এজন মুখ্যমন্ত্ৰী যিধৰণে ইণ্টিগ্ৰেটেড হ'ব লাগে, এজন মুখ্যমন্ত্ৰী তেওঁ আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ কাৰণে যিজনে সক্ৰিয়ভাৱে সংবিধানৰ আওতাৰ ভিতৰত কাম কাজ কৰিব লাগে, তেওঁ এই আওতাৰ বাহিৰত ওলাই গৈছে। তেওঁ নিজৰ অস্তিত্ব সম্পৰ্কতো তেওঁ শংকিত, 24 নিৰ্বাচন সম্পৰ্কত শংকিত, আৰু ঠিক তেনেধৰণে তেওঁৰ গোটেই চিন্তা ভাৱনা সাম্প্ৰদায়িকতাৰ বেগ বাষ্পৰে পৰিপূৰ্ণ হৈ গৈছে, আৰু পৰিপূৰ্ণ হৈ যোৱাৰ কাৰণে তেওঁ ASTM-ৰ আনিছে। ASTM-টো 11 বছৰ কৃত্ৰিম বানপানীটো ASTM-লৈকে লৈ গৈছে, আৰু ASTM-ৰ কথা কোৱাটো তেওঁৰ এটা উদ্দেশ্য আছে। এই ক্ষেত্ৰতো তেওঁ কৈছে ASTM কাৰ মালিকানাত আছে, কোন মানুহ, এটা নিৰ্দিষ্ট উদ্দেশ্য লৈ পেলাই এইবিলাক কথা বতৰা কৈছে। পাহাৰ কটাতে যদি বানপানীটো হৈছে পাহাৰ কটাত বানপানী হৈছে, কিন্তু তেওঁ নিজৰ সমষ্টিত কিমান পাহাৰ কাটিছে, মাণ্ডা কাটাত পাহাৰটো কাটিছে, আৰু ASTM-টো 11 বছৰ ধৰি পেলাই ASTM আছে। মেঘালয়ৰ পানীটো অসমলৈকে আহিব, এইটোতো ASTM-ক গালি পাৰিছে, মেঘালয়ৰ চিফ মিনিষ্টাৰক কিয় গালি নাপাৰে? মেঘালয় চৰকাৰে ASTM বনাবলৈ দিছে, আৰু মেঘালয়ৰ চিফক গালি পাৰিব নাই। এনেকুৱা কিছুমান কনফিউজিং কথা বাৰ্তা আছে। DPS-ৰ কথা ক'লে, দিল্লী পাব্লিক স্কুলৰ কথা ক'লে, এবাৰেই উল্লেখ কৰিলে, তাৰপিছত কিন্তু দিল্লী পাব্লিক স্কুলৰ কথা আৰু তেওঁ নানিলে। তেওঁ তেতিয়া 11 লাখৰ চেকখন পোৱাৰ লগে লগে দিল্লী পাব্লিক স্কুলৰ কথা নকয়, কাৰণ তাতে তেওঁৰ পাৰপাছটো চাৰ্প নহয়। দিল্লী পাব্লিক স্কুলৰ পিছত লাগি থাকিলে তেওঁৰ এতিয়া মটিভটো হৈছে যে আজি ধুবুৰীত হাৰাৰ পিছত ভয়ংকৰভাৱে হাৰিলে,
আৰু তাতে তেওঁৰ ভিতৰৰ বন্ধু আজমল ভাই হাৰাৰ কাৰণে বহুতে এই অভিযোগ আনে যে ভিতৰত আজমলৰ লগত এটা সম্পৰ্ক আছে কিন্তু তেনেকৈ কংগ্ৰেছে জিকিলে ব্যাপক ব্যৱধানত জিকিলে জিকাৰ পিছত আনফালে যোৰহাটত সৰ্ব শক্তি প্ৰয়োগ কৰাৰ পিছতো যেতিয়া হাৰিলে কি নামনি কি উজনি এই ক্ষেত্ৰত দেখা গৈছে যে বিজেপি এটা চেলেঞ্জৰ মুখত আহিছে আৰু চেলেঞ্জৰ মুখত অহাৰ পিছত এতিয়া তেওঁ এজন হয়তো নতুন আজমল বিচাৰিছে জুনিয়ৰ আজমল যাক টাৰ্গেট কৰি পেলাই তেওঁ মুছলিম বিদ্বেষটো লৈ যাব বিচাৰিছে মুছলিম বিদ্বেষটো লৈ যোৱাৰ মাজেদি তেওঁ কিঞ্চিত পৰিমাণে হ'লেও তেওঁৰ হেৰুৱা ভূমি যদি উজনি অসমত যদি উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিছে তেওঁ আকৌ এই ধৰণৰ চেষ্টা যদি চলাই থাকে মই পূৰ্বতে কৈছোঁ এইটো ভয়ংকৰ কথা ৰফিকুল ইছলাম ডাঙৰীয়া আজি এখেতে যিটো কথা কৈছে চেষ্টা কৰিছে মুখ্যমন্ত্ৰী সেইফালৰ পৰা দেখোন তেনেহ'লে আজি সফল হৈছেই কাৰণ তেওঁ বিধানসভাততো ক'লে কিয় দিম যাবলৈ এনেকৈ যে ক'লে নিদিওঁ যাবলৈ এনেকৈ যে ক'লে তাৰমানে তেওঁ যিটো বিচাৰিছে সেইটোৱে আপোনালোকে আওপকাকে তেওঁ সহায়হে কৰি দিলে নেকি নিতুমণি মই আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া বা আপুনি যিটো কথা কৈছে মই প্ৰথমে এই কথাটো ক্লিয়াৰ কৰিছোঁ নটচাট কৰিছোঁ বিজেপিৰ লগত আজমল চাহাব বা আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই আমি থাকিলেও বিজেপি আহিব নোৱাৰে ঠিক আছে ৰাইজৰ ঠিক আছে এইটো এটা ইলজাম আমাৰ ওপৰত আৰু এই ইলজামটো যোৱা ইলেকশ্যনৰ নিৰ্বাচনত বিশেষভাৱে কংগ্ৰেছ যিহেতু যি অঞ্চলবিলাকত আমাৰ সংগঠন কংগ্ৰেছ আমাৰ তাতে এনেকৈ দেখাত লাগে আমি প্ৰতিদ্বন্দ্বী কংগ্ৰেছে খুব এই ইলজামটো লগালে আৰু চামহাও তেখেতসকলে ছাকচেছ হৈছে কিন্তু আপোনালোকে জানে যে আমাৰ দলৰ 10জন বিধায়ক হোৱা স্বত্তেও কিন্তু 2006ত কংগ্ৰেছৰ চৰকাৰ আহিছিল তৰুণ গগৈ ডাঙৰীয়া গভৰ্ণমেণ্ট আছিল আজমল থাকিলে যে বিজেপি আহে এইটো মিথ্যা কথা 2011 চনত আমি 18জন বিধায়ক বিজেপিৰ মাত্ৰ 5জন বিধায়ক তৰুণ গগৈ ডাঙৰীয়া আকৌ আপোনাৰ অসমত চিফ মিনিষ্টাৰ দুবাৰ চৰকাৰ কংগ্ৰেছে কৰিছে কংগ্ৰেছে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেতিয়া কংগ্ৰেছে পৰিশ্ৰম কৰিছিল তেখেতসকলে আহিছে তাৰপিছত কংগ্ৰেছ থানবান হৈ গ'ল কেইবাটুকুৰা হৈ গ'ল কংগ্ৰেছ নিজৰ দোষৰ কাৰণে কংগ্ৰেছে বিজেপিক সুযোগটো দিলে কিন্তু আমি সৰু এটা দল কংগ্ৰেছৰ তুলনাত কংগ্ৰেছ গোটেই সৰ্বভাৰতীয় দল আমি গতিকে সেই ইলজামটো তেখেতসকলে কৰাৰ কাৰণে সুযোগ পালে সেইটো মই নটচাট কৰিছোঁ কোনো ধৰণৰ বিজেপিৰ লগত সম্পৰ্ক নাই বিজেপিৰ লগত যিমান দুশ্মনী মানে ব্যক্তিগত কোনো দুশ্মনী আমাৰ নাই পলিটিকেল দুশ্মনী আমি যিমান কৰোঁ কংগ্ৰেছৰ সিমান নাই কংগ্ৰেছতো বহুত বন্ধু মুখ্যমন্ত্ৰী কৈ থাকে আৰু আছেও এইটো আপোনালোকেও জানে যিয়ে নহওক এতিয়া মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক পলিটিক্স কৰা নতুন কথা নহয় আপোনালোকে দেখিছে আৰম্ভণিৰ পৰা তেখেতে এফালে কয় মাদ্ৰাছা বন্ধ কৰে তেখেতে মাদ্ৰাছা বন্ধ কৰে চৰকাৰী পইচা দি স্বাধীনতা আগৰ পৰা চলি থকা মাদ্ৰাছা তেখেতে ৰাতাৰাতিৰ ভিতৰত বন্ধ কৰি দিলে যে চৰকাৰী পইচা দি এইখিনি আমি পঢ়াব নোৱাৰোঁ অথচ মাদ্ৰাছাত লিটাৰেচাৰ শিকোৱা হয় নীতি শিক্ষা দিয়া হয় জেনেৰেল ছাবজেক্ট ইংলিছ চব কিছু থকাৰ পিছতো সেইখিনি বন্ধ কৰি এতিয়া তেখেতে এই কৰ কাটালৰ পইচা কিন্তু ৰিলিজিয়াছ পাৰপজত খৰচ কৰি আছে তেখেতে চাব স্ববিৰোধী কিমান কাম তেখেতে কৰে এফালে ৰাতাৰাতিৰ ভিতৰত মাদ্ৰাছা বন্ধ কৰে যে ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগিব মুছলমানৰ ল'ৰা ছোৱালী আনফালে তেখেতে তেতিয়া কয় যে শিক্ষাৰ জেহাদ চলাইছে আজমলে শিক্ষাৰ জেহাদ চলাইছে মাহবুবুলে শিক্ষাৰ জেহাদ চলাইছে গতিকে এই ধৰণৰ তেখেতৰ স্ববিৰোধী যিবিলাক বক্তব্য আৰু সাম্প্ৰদায়িক বক্তব্য এখন ৰাজ্যৰ মুৰব্বীৰ পৰা কোনেও কামনা নকৰে এতিয়া পীযুষ হাজৰিকাৰ এই এটা কথা আপোনালোক যে ক'লে যে এইকেইদিন ঘটি যোৱা 90% বিশেষ এটা সম্প্ৰদায়ৰ অথচ আপোনালোকে মিডিয়াক মই ধন্যবাদ দিছোঁ অসমৰ মিডিয়াই চামহাও নিৰপেক্ষভাৱে দেখাইছে যোৱা 5 দিনত 15টা ঘটনা অসমত হৈছে 9টা ঘটনা পীযুষ হাজৰিকা আৰু মানৱ বৰা যিহঁতৰ লগত উঠা বহা কৰে সেইসকলৰ মাজৰ পৰাই হৈছে সেইসকল কিন্তু মুছলমান সম্প্ৰদায়ৰ নহয় এই 9টাৰ ঘটনা অনামুছলিমৰ দ্বাৰা হৈছে মাত্ৰ বুলি মই নকওঁ 6টাও বহুত এটাও হ'ব নালাগে 6টাও ঘটনা মুছলমানৰ দ্বাৰা হৈছে আৰু এটা কথা মই শেষ কৰিব লাগিব সঁচাকৈ ৰেপিষ্ট যদি নিৰ্ধাৰিত কৰি যে আপুনি যদি ফাঁচিত লটকাই দিয়ে এইটো কোৰাণৰ কথা মুছলমানটো ভিতৰি চবে সন্তুষ্টই হয় কোনো বিৰোধিতা কোনো নকৰে কিন্তু মুখ্যমন্ত্ৰী যেনেকৈ নিজৰ জনগোষ্ঠীক বচাব বিচাৰিছে তাত এনেকুৱা ইমান বেয়া কামৰ আৰু তেখেতসকলে উৎসাহিত হ'ব আৰু বেয়া হ'ব গতিকে মুখ্যমন্ত্ৰীক মই আহ্বান জনাম যে আপুনি তেনেধৰণৰ চশমা আপুনি খোলক সকলো জাতি জনগোষ্ঠীৰ প্ৰতি লক্ষ্য ৰাখক সকলোৰ নিৰাপত্তা দিয়ক সকলোৰ চিন্তা কৰক আপুনি মই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ অখিল গগৈ আপুনি একেবাৰে শেষত একদম শেষ বাক্যত কি বুলি ক'ব কি আহ্বান জনাব মই একদম মানে হিমন্ত বিশ্ব শৰ্মাই 2026ৰ নিৰ্বাচনত জিকিবৰ কাৰণে অসমত 2002 চনৰ গুজৰাটৰ নিচিনাকে সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰণথলীত পৰিণত কৰিব খুজিছে আৰু সেইটো হ'বলৈ আমি জীয়াই থাকোঁতে হিমন্ত বিশ্ব শৰ্মাক অনুমতি নিদিওঁ এইটো কথা স্পষ্ট কৰি দিওঁ যে মোৰ সমান খিলঞ্জীয়া হিমন্ত বিশ্ব শৰ্মা নহয় মই খিলঞ্জীয়া মানুহৰ যিটো স্পিৰিট বহন কৰি থাকোঁ অনবৰতে সিমান খিলঞ্জীয়াৰ স্পিৰিট বহন কৰি থাকিব পৰা মানুহ হিমন্ত বিশ্ব শৰ্মা নহয় হিমন্ত বিশ্ব শৰ্মা এজন 2 নম্বৰী অসমীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই 2 নম্বৰী কথাৰে অসমৰ মানুহৰ মাজত যিটো সংঘৰ্ষ লগাব খুজিছে কেতিয়াও হ'বলৈ নিদিওঁ অসমত 2002 চনৰ গুজৰাট কৰিবলৈ নিদিওঁ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ নিদিওঁ ইয়াত খিলঞ্জীয়াৰ আধিপত্য নহয় নেতৃত্ব থাকিব লাগিব নিশ্চিতভাৱে থাকিব লাগিব
মই অখিল গগৈ মই ধন্যবাদ জনাইছোঁ আপোনাক বহুত বহুত ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে প্ৰিয় দৰ্শক বহুতে হয়তো ভাবিব যে 4জন বিধায়ক কিন্তু শাসক পক্ষৰ ফালৰ পৰা আমি কাকো মতা নাই নহয় মানৱ ডেকাক আমি আজিৰ অনুষ্ঠানটোলৈ মাতিছিলোঁ মানৱ ডেকা আহিম বুলিও কৈছিল কিন্তু এই অনুষ্ঠানটোৰ আগে আগে মানৱ ডেকাই কৈছে যে তেখেতৰ বিধায়িনী দলৰ বৈঠক আহ্বান কৰা হ'ল আৰু য'ত 3 লাইন হুইপ দিয়া হৈছে বিধায়কসকলক উপস্থিত থাকিবৰ কাৰণে আৰু সেই কাৰণে তেখেত অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলে গতিকে কোনোবাই যাতে নাভাবে আমি একপক্ষভাৱে বিৰোধী অকল বিধায়কসকলক লৈ আজিৰ অভিমত কিয় আয়োজন কৰিছোঁ আমি শাসক পক্ষৰ ফালৰ পৰাও মাতিছিলোঁ মানৱ ডেকা আহিম বুলি কৈছিল কিন্তু শেষ মুহূৰ্তত তেখেত উপস্থিত নাথাকিল গতিকে তাৰ কাৰণে আমি দায়ী নহয় আৰু বাকীখিনি যিখিনি কথা আজি ইয়াত কৈছে আপোনালোকে বিচাৰ কৰিব সঁচাকৈ অসমীয়া বা হিন্দু মুছলমান এই কথাবিলাকে বিধানসভাখনৰ যিটো পৰিৱেশ বিনষ্ট কৰিছে নেকি মুখ্যমন্ত্ৰীয়ে ক'ৰবাত সঁচাকৈ মুখ্যমন্ত্ৰীৰ যিটো মৰ্যাদা ক'ৰবাত তেখেতৰ বক্তব্যৰে সেয়া লাঘৱ কৰিছে নেকি আমি নাজানো এখেতসকলে জানিব অসমৰ ৰাইজে দেখি আছে টেলিভিশ্যনত সকলোবিলাক আপোনালোকে বিচাৰ কৰিব যদি ক'ৰবাত তেনেকুৱা গণ্ডগোল হৈছে মুখ্যমন্ত্ৰীয়ে কিন্তু নিজক ক'ৰবাত সংশোধন কৰক আৰু যদি ঠিকেই কৰিছে তেনেহ'লে তাত ক'বলগীয়া নাই আজিৰ অভিমত